যথেষ্ট ভাল লাগিছে পাঞ্জাবাৰী নৱজ্যোতি নগৰ আপোনালোকে যে 6 মাইলৰ পৰা আহে একদম ৰাস্তাৰ ৰোড চাইডতে ৰাইট চাইডে পৰে মিড নাইট কেফে চ' আপোনালোক সকলোবোৰ আহিব আমিও আহিছোঁ খাই বিৰাট ভাল লাগিছে খানা চানা টেষ্টিয়ে আৰু সকলো আহিব বুলি আশা থাকিল ইয়াতে চাইনিজ পাব ইণ্ডিয়ান পাব গোটেইখিনিয়ে পাব আপোনালোকে চাইনিজৰ যেনেকুৱা ধৰণে ললিপপৰ পৰা ধৰি ফ্ৰেঞ্চ ফ্ৰাই অল এভৰিথিং পাব বাট ইণ্ডিয়ানো পাই যাব যোনে যি খায় আৰু কিন্তু বিৰাট ধুনীয়া খানা মই অলপ টেষ্ট কৰিছোঁ চব কৰা নাই তথাপিতো ভাল লাগিছে খাই হয় ধন্যবাদ খাদ্যৰ জুতি লৈছে খুব সুন্দৰ ঠাই সজাই পৰাই ৰাখিছে কেনেকুৱা লাগিছে হয় আজি এইখন মিড নাইট কেফে ষ্টাৰ্ট হৈছে ভাল লাগিছে আমি আহিছিলোঁ খালোঁ আপোনালোকেও আহক ইয়াৰে খাদ্যৰ মানে টেষ্ট লওক আহি এইখিনিয়ে ইয়াতে বিভিন্ন ধৰণৰ খাদ্য পোৱা যাব আৰু আপোনাৰ চেলফি পইণ্টটো সজোৱা হৈছে আহিলে মানে চবেই ভালেই পাব থেংক ইউ সুবিধা হোৱাকৈ পাঞ্জাবাৰীত নতুনকৈ আপুনি এখন ৰেষ্টুৰেণ্ট অপেন কৰিছে খুব সুন্দৰ পৰিৱেশ আপুনি গঢ় দিছে আৰু কেনেকুৱা লাগিছে আৰু কি ক'ব আৰু কি সুবিধা ইয়াতে ফেচিলিটিজ কি আছে হয় আমি দুজনে একচুৱেলি পাৰ্টনাৰশ্বিপত খুলিছোঁ এইখন আৰু আমিও যিহেতু ডেকা ল'ৰা আমি অনুভৱ কৰোঁ যে আমি ক'ৰবাত এটা জেগাত বহিব পাৰোঁ পাঞ্জাবাৰী এৰিয়াৰ ভিতৰত আমি যদি বহিব লগা হয় আমি GS ৰোড যাব লগা হয় বা জু ৰোড যাব লগা হয় আমি পাঞ্জাবাৰীত থকাই আমিও কেতিয়াবা ফিল কৰোঁ যে একাপ ভালদৰে কফি খাব পাৰোঁ আহি পেলাই শান্তিৰে বহি কাৰোবাৰ লগত আহি এটা চেল্ফি মাৰি একাপ কফি খাব পাৰোঁ সেই পৰিৱেশটো আমাৰ ইয়াত নাছিল তো আমিও বিশেষকৈ ৰাতি ঘূৰি ফুৰা মানুহ তো ৰাতি যদি 2টা বজাত বা 12টা বজাত যদি আহি পেলাই যদি খাবলৈ হয় আমাৰ থিংকিঙত এটাহে হয় আমি পল্টন বজাৰ যাব লাগিব আদাৰৱাইজ আমি GS ৰোড যাব লাগিব তাৰ বাহিৰে আমি ৰাতি খাব নাপাওঁ তাৰ কাৰণে আমি এইখন বনাইছোঁ যে আমি নাম দিছোঁ আমি মিড নাইট কেফে ঠিক আছে মানে মিড নাইটলৈকে আমাৰ ইয়াতে ছাৰ্ভিচ উপলব্ধ থাকিব তো আশা কৰিছোঁ প্ৰয়াস কৰিছোঁ দুজনে প্ৰয়াস কৰি পেলাই আগবাঢ়িছোঁ এতিয়া ৰাইজে আশীৰ্বাদ ৰাইজে কি কৰে ইয়াত আমাৰ টেষ্ট এবাৰ ল'বৰ কাৰণে ৰাইজক অনুৰোধ কৰোঁ এবাৰ আহক আমাৰ ইয়াতে টেষ্ট কৰি চাওক মই যিমানটোৱে ক'ব বিচাৰোঁ ৰাইজে যদি সহযোগ কৰে নিশ্চয় আমি আগবাঢ়িম আৰু পিছলৈ আমি বেলেগ ঠাইতো ইয়াৰ ব্ৰাঞ্চ খুলিবৰ কাৰণে চিন্তা কৰিম যদি ইয়াতে আমি ছাকচেছ হওঁ আৰু ওপৰৰ আশাত আৰু আশা কৰোঁ ছাকচেছ হ'ম বুলি নিশ্চয় এড্ৰেছটো হৈছে আমাৰ পাঞ্জাবাৰী কলাক্ষেত্ৰৰ পৰা জাষ্ট অলপ 100 মিটাৰ যদি আহে আমাৰ এখন আছে আমাৰ এখন নৱজ্যোতি নগৰ বুলি কয় পাঞ্জাবাৰী নৱজ্যোতি নগৰ ক্লাবৰ ওচৰত কিমান সময়ৰ পৰা খোলা হ'ব দিনত আমি একচুৱেলি ব্ৰেকফাষ্ট চিষ্টেম কৰা নাই ঠিক আছে যিহেতু নামটোৱে আমাৰ মিড নাইট কেফে তো আমি আপোনাৰ লাঞ্চৰ পৰা মিড নাইটলৈকে ডিনাৰ বুলি নকওঁ আমি মিড নাইটলৈকে এটা আমাক পাব আৰু এই অঞ্চলত যথেষ্ট লোকে বসবাস কৰে হয় ল'ৰা ছোৱালীবিলাক ওলাই মেলি সেই তেনেকুৱা এটা পৰিৱেশ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ যিমান পাৰোঁ আমি প্ৰয়াস কৰিছোঁ আমি হ'ব আৰু পিছলৈ আমি যেতিয়া আমাৰ ৰাইজ আহিব কাষ্টমাৰৰ কিছুমান অপিনিয়ন ল'ম অপিনিয়ন লোৱাৰ পিছত আমি কিছুমান অলপ চেঞ্জ কৰিব লাগিব সেইখিনি আমি পিছলৈ আমি চেঞ্জ কৰিম অপিনিয়ন চাই পেলাই আইটেম কি ৰাখিছে এতিয়া আমি বৰ্তমান চাইনিজৰ গোটেইখিনি আছে আপোনাৰ ষ্টাৰ্টাৰ গোটেইখিনি পাব ইণ্ডিয়ান আইটেম আমি লাহে লাহে ষ্টাৰ্ট কৰি আছোঁ অনলাইনতো সুবিধা কৰিম 2-1 দিনৰ ভিতৰতে আমি অনলাইন প্ৰচেছ কৰিম অনলাইনতো পাব বাকীনো পাব আৰু দামবিলাক কেনেকৈ দামবিলাক আমি এটা ৰিজনেবল প্ৰাইচ যিহেতু আমিও এজন ডেকা ল'ৰা তো আমি যিমানখিনি এফৰ্ড কৰিব পাৰোঁ তো মই আশা কৰোঁ যে আমাৰ লগৰখিনি যিমানখিনি এফৰ্ড কৰোঁ তে এফৰ্ডেবল এটা প্ৰাইচ এটা ৰাখিছোঁ